Hello everyone, welcome to my channel Maths by Sujit. ADRE grade 4 কাৰণে আজি আমি মেথছৰ মডেল পেপাৰ 2 সলভ কৰিম আৰু ইয়াৰ আগতে অলৰেডি মই মডেল পেপাৰ 1 সলভ কৰাই থৈছো তোমালোকে চাব পাৰা ডেসক্ৰিপচনত মই লিংকটো দি দিম তাত গৈ কিন চেক কৰি লবা প্ৰথম কোৱেশ্চনটো চোৱা when a number is increased by 20% it becomes 84 find the number মানে কোনো এটা সংখ্যাক যেতিয়া আমি 20% বঢ়াই দিও সংখ্যাটো কিমান হৈ যায় 84 আমাক সংখ্যাটো উলিয়াব দিছে 20% মানে ফ্ৰেকশনত কিমান হয় 1/5 20% মানে কি 20/100% মানে কি ডিভাইড বাই 100 যদি মই কটাকটি কৰো 20 ৰ পৰা এটো একবাৰ যাব এটো 5 বাৰ যাব 1 বাই কি 5 এ আহিব এতিয়াই তলত যে 5 আছে 5 টো কি আমাৰ অৰিজিনাল নাম্বাৰটো আমি ধৰিব লাগিব ঠিক আছে অৰিজিনাল নাম্বাৰটো আমি ধৰিব লাগিব 5 টো আৰু ওপৰটো কি বুজায় ইনক্ৰিজ বা ডিক্ৰিজ টো হল এতিয়া সয়াত কৈছে 20% ইনক্ৰিজ হৈ গল তাৰ মানে 5 ৰ পৰা 1 কি হৈ গল বাঢ়ি গল তো 5 ৰ পৰা যদি 1 বাঢ়ি যায় সংখ্যাটো কিমান হ'ব আমাৰ হিচাপত 6 হৈ গল কিন্তু কুৱেশ্যনৰ মতে সংখ্যাটো কিমান হৈ গল 84 তাৰ মানে 6 ৰ মানটো 84 ইয়াৰ পৰা তোমালোকে 1 ৰ মানটো উলিয়াই লোৱা 6 ৰ পৰা এটো হৰণ কৰা কেইবাৰ যাব 14 বাৰ যাব 6 1 গুণ 6 2 থাকিলে 24 6 4 গুণ 24 এটা সংখ্যাটো কিমান 5 আছিল তো 5 ৰ মানটো আমি উলিয়াব লাগে আমাৰ সংখ্যাটো উলিয়াব দিছে ন আমি 5 বুলি ধৰিছো তো 5 পূৰণ 14 কিমান হ'ব 70 এইটো আমাৰ কারেক্ট आंसर ঠিক আছে এনেকৈ আমি কৰিও পাৰো তোমালোকে পার্সেন্টেজ মেথড পৰাও কৰিব পাৰা এইটো মই ৰেশিও পৰা কৰিছো এটা সব বেসিকত আমি কেনে কৰিম সাপোজ মই নাম্বাৰটো কি ধৰিছো x এটা 20% বঢ়াই দিলে তো নাম্বাৰটো x আছিল প্ৰথমে আমি চাম x ৰ 20% কিমান মানে x ৰ 20% বঢ়াই দিলে সংখ্যাটো x আছিল ইয়াৰ 20% বঢ়াই দিলে সেই কাৰণে আগতে x আছিল ন এটা তালৰ এটো প্লাস কৰিব লাগিব এটো বঢ়াই দিয়াটো আৰু এটো x আছিল তো বঢ়াই দিয়াৰ পাছত এটো হৈ যাব আমি কিমান পালো বঢ়াই দিয়াৰ পাছত 84 তো এটোৰ মানটো আমাক দিয়া আছে 84 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে নাম্বাৰটো কি আছিল x তো তোমালোকে এটো কটাকটি কৰা 20 গুণ 20 20 5 গুণ 100 এটা x প্লাস এফালে কিমান x আৰু 1 পূৰণ কৰিলে x এ হ'ব আৰু তলত 5 ইকুৱেল 84 এটো সলভ কৰিলে হল সো আইটো আমি কেনেকৈ যোগ কৰিম 5 আৰু x টো পূৰণ কৰা এটো পূৰণ কৰি যি আহিব তালৈ এটো যোগ কৰা 5x প্লাস x কিমান 6x হৈ যাব ওপৰত আৰু তলত কি আছে 5 সমান 84 ইয়াৰ তলত 1 আছে একো নাই মানে এটা কটাকটি কৰা সমান চিন থাকিলে আমি কাটিব পাৰো ন ওপৰ 6 ৰ পৰা এটো কাটি দিয়া কেইবাৰ যাব 14 বাৰ এটা ক্রস মাল্টিপ্লাই করলে x 1 * x আর 5 পূরণ 14 কিমান 70 হৈ যাব তো এনেকো কৰিব পাৰা তোমালোকে ঠিক আছে সেকেন্ড চোৱা by which smallest natural number should 53240 be divided so that the quotient is a perfect cube মানে এই 53240 নাম্বাৰটো লগত এনেকুৱা কি হৰু সংখ্যা মই ডিভাইড কৰিম যাতে কোৱেশ্চনটো এটা কি পারফেক্ট কিউব হৈ যায় কোৱেশ্চনটো মানে কি ভাগফলটো ডিভাইড কৰাৰ পাছত যেটো ৰিজাল্ট আহিব ন হেতু কি পারফেক্ট কিউব বনিব লাগিব পারফেক্ট কিউব মানে যাৰ আমি কিউব ৰুট উলিয়াও পাৰো যেনেকৈ 27 এটা পারফেক্ট কিউব 3 ক যদি মই 3 বাৰ পূৰণ কৰো কি পাম 27 তো এনেকৈ সেম তিনিটা সংখ্যা পূৰণ কৰি পাব লাগে তেতিয়া আমি ইয়াক পারফেক্ট কিউব বুলি কম তেনেকৈ 8 টো এটা পারফেক্ট কিউব 2 3 বাৰ পূৰণ কৰিলে পাও মানে এনেকৈ তিনিটা সংখ্যা পূৰণ হৈ পাব লাগিব ঠিক আছে এতিয়া মই প্ৰথমে কি কৰিম 53240 আছে নাম্বাৰটো ইয়াক মই ফেক্টৰাইজ কৰিম হৰু হৰুকে ভাঙি লম তেতিয়া আমি গম পাম ন কি ডিভাইড কৰিব লাগিব বা কেতিয়াবা ডিভাইডৰ জায়গাত কি আহে মাল্টিপ্লাই আহি যায় আহিছে তোমালোকৰ ৰিসেন্ট এক্সামটো আহিছিল তো যেনেকৈ দিলো তোমালোকে প্ৰথমে কি কৰিবা ফেক্টৰাইজ কৰি লবা তো এটো তোমালোকে হৰণ কৰা যিকোনো এটা সংখ্যাৰ পৰা তোমালোকে হৰণ কৰিব পাৰা সো লাষ্টত 0 আছে মান 10 ৰ পৰা হৰণ যাব বা লাষ্টত দুটা অংক যদি মই চাও 4 পৰা হৰণ যাব 4 10 গুণ 40 ন 8 ৰ পৰা হৰণ যায় আতৰ নিয়মটো কি আছিল লাষ্টৰ তিনিটা অংক তো মই 10 ৰ পৰা কৰিম 0 আছে 10 টো লিখি লবা আৰু 5324 এনেকে এই দুটা পূৰণ কৰিলে এইটোৱে আহিব তোমালোকে 4 পৰা কৰিব পাৰা হা নিজৰ কথা কৰিলে হল 10 টোক মই আকৌ 2 পূৰণ 5 লিখিব পাৰো 2 5 গুণ 10 এতিয়া আমি ভাঙিব নোৱাৰো 2 আৰু 5ক এটো মৌলিক সংখ্যা ন মৌলিক সংখ্যাক আৰু আমি ভাঙিব নোৱাৰো তেনেকৈ ইয়াকো ভাঙি লোৱা লাষ্টত 24 আছে 4 পৰা হৰণ যাব তো 4 পৰা হৰণ কৰা 4 1 গুণ 4 ইয়াত কিমান 1 থাকিলে 13 হৈ যাব 4 3 গুণ 12 আকৌ 1 থাকিলে 12 হৈ গল 4 3 গুণ 12 আৰু 4 1 গুণ 4 এতিয়া চোৱা
1331 এইটো ডাইৰেক্ট এটা পাৰফেক্ট কিউব নাম্বাৰ হয় তোমালোকে মনত থবা এইটো 11 কিউব ইকুৱেল টু কিমান 1331 হয় মানে 11ক 3 বাৰ পূৰণ কৰিলে এইটো আমি পাওঁ তো ইয়াৰ জায়গাত মই কি লিখিম 11 * 11 * 11 এনেকৈ তিনিটা 11 পূৰণ হৈ পিনি এইটো আহে 4 মানে 2 পূৰণ 2 হ'ল এতিয়া চোৱা 2 কেইটা আছে এটা দুটা তিনিটা তো 2টো চোৱা তিনিটা আছে পূৰণ হয় তাৰ মানে এইটো অলৰেডি ঠিক হৈ আছে 11 তিনিটা আছে অকলে 5টোহে এটা আছে তো ইয়াক আমি গুচাব লাগিব ই ডিস্টার্ব কৰি আছে ন তো ইয়াক যদি ইয়াৰ পৰা মই গুচাই দিওঁ তেতিয়াহ'লে চোৱা 2 তিনিটা বনি যাব 11 তিনিটা বনি যাব পাৰফেক্ট কিউব বনি যাব তাৰ কাৰণে আমি 5 পৰা ডিভাইড কৰিব লাগিব তেতিয়া 5 5 কাটি যাব তো আমি কিহৰ পৰা ডিভাইড কৰিম ইয়াক 5ৰ পৰা ঠিক আছে তেতিয়া 5টো ইয়াৰ পৰা গুচি যাব If the radius of a sphere is double, then what is the ratio of their surface areas? Sphere মানে কি গোলক মানে গোলকৰ যেটো ব্যাসাৰ্ধ ৰেডিয়াসটো হেতু কি ডাবল হৈ গল মানে স্টাৰ্টিংত কিবা এটা আছিল পাছত দুগুণ হৈ গল সাপোজ 1 আছিল r টো আগতে এতিয়া ডাবল মান 2 হৈ গল তোমালোকে r 2r এনেকৈ ধৰিব পাৰা বা x 2x যি মন ধৰিলে হল পাছত এনে উচুৱা ৰেশিও ওলালে কাটিয়ে যাব হল তো মই সাপোজ ৰেডিয়াসটো প্ৰথমে 1 বুলি ধৰিছো এতিয়া কিমান হৈ গল দুগুণ মানে 2 হৈ গল আমাক সারফেস এৰিয়াৰ কি অনুপাতটো উলিয়াব দিছে তো স্ফিয়াৰৰ যেটো সারফেস এৰিয়া কি আছিল 4 পাই r স্কয়াৰ তোমালোকে ফৰ্মুলা জানিব লাগিব আৰু যদি ভলিউম বুলি কয় তেতিয়া হলে 4/3 পাই r কিউব হয় ইয়াত আমাক সারফেস এৰিয়া অনুপাতটো উলিয়াব দিছে তো সারফেস এৰিয়া ফৰ্মুলা কি 4 পাই r স্কয়াৰ হ'ব আমি অনুপাতটো উলিয়াব লাগে ঠিক আছে চোৱা 4 পাই কাটি যাব ন সেম অনুপাত মানে কি ডিভাইডে হয় স্টার্টিংত r কিমান 1 আছিল তো 1 স্কয়াৰ মানে 1 হ'ব এতিয়া r টো কিমান 2 হৈ গল তো 2 স্কয়াৰ মানে 4 হৈ যাব এটো আমাৰ কারেক্ট आंसर এনেকে বাকি চোৱা ইমান লিখিবই নালাগে তোমালোকে ডাইৰেক্ট জানিব লাগে যে সারফেস এৰিয়া কি 4 পাই r স্কয়াৰ অনুপাতত 4 পাই কাটি যাব তো ৰেশিওটো কি হ'ব ৰেডিয়াসৰ স্কয়াৰ কৰিলে হল তো ৰেডিয়াস দুটা স্কয়াৰ কৰি দিয়া ডাইৰেক্ট आंसर আহি যাব এই গুটি কেটা কৰাই থৈছো মই মেনসুৰেশনত 3D মেনসুৰেশনত তোমালোকে চাব পাৰা তাত কৰোৱা আছে এটা 4 নম্বৰটো The sum of 3 consecutive multiples of 7 is 357 the smallest multiple is মানে 7 কি তিনিটা consecutive multipleৰ যোগফলটো আমাক দিয়া আছে 357 consecutive মানে কি একেৰাহে গৈ থকা সংখ্যা মানে গেপবোৰ কি সেম থাকে ইয়াত 7ৰ মাল্টিপল মানে কি 7 7 কৰি গৈ থাকিব ন আমাক সৰু সংখ্যাটো উলিয়াব দিছে এতিয়া চোৱা যদি 7ৰ মাল্টিপল নকোৱা হেতেন সংখ্যা তিনিটা কি হলে হয় x x plus 1 আৰু x plus 2 এটো কি তিনিটা কনজুগেটিভ সংখ্যা এক এক গৈ আছে ন এক এক গৈ আছে এনেকে কিন্তু ইয়াত কৈছে 7ৰ মাল্টিপল তো 7 পৰা আমি পূৰণ কৰিব লাগিব এনেকে তোমালোকে সংখ্যা তিনিটা এনেকৈ ধৰিব পাৰা x এফালে গলে কি মাইনাস হ'ব ন x - 1 কমি কমি গৈ থাকিব এক এককে আৰু এফালে কি x + 1 এনেকৈ ধৰিব পাৰা এই তিনিটা সংখ্যা ধৰিব পাৰা आंसरটো একে আহিব ঠিক আছে যত কৰিলো आंसरটো একে আহিব এতিয়া এই তিনিটাৰ যোগফলটো আমাক দিয়া আছে কিমান 357 7x প্লাস এটো ব্র্যাকেটটো খুলি লোৱা 7x পূৰণ কৰা হাতৰ পৰা 7 1 * 7 আৰু এফালে 7x plus 7 2 * 14 7x কেইটা তিনিটা আছে যোগ কৰিলে কিমান 21x plus 7 আৰু 14 কিমান যোগ কৰিলে 21 এই 21 টো এফালে ঠেলি দিয়া তো এফালে গৈ মাইনাস হৈ যাব -21 হৈ যাব এটো কিমান আহিব 336 তো ইয়াৰ পৰা x ৰ মান কিমান হ'ব 21 পৰা এটো হৰণ কৰা কেইবাৰ যাব প্ৰথমে এবাৰ যাব 21 1 * 21 থাকিলে কিমান 11 সৰি এটো 2 আৰু এটো 1 126 থাকিব 12 আৰু 6 126 হৈ গল এতিয়া এটো 21 পৰা কেইবাৰ যাব 6 বাৰ যাব 6 1 গুণ 6 আৰু 6 2 গুণ 12 হল তো x ৰ মান কি আহিলে 16 আহিলে আমাক কি সৰু সংখ্যাটো উলিয়াব দিছিল সৰুটো কি 7x আছিল তো 7 * x মানে কিমান 16 এটো পূৰণ কৰা 7 6 গুণ 42 4 থাকিলে 8 গুণ 7 আৰু 4 কিমান 11 এনেকে এতিয়া এইটো হল একেবাৰে বেসিক মেথড ঠিক আছে আমি ডাইৰেক্ট কৰিব পাৰো সোৱা ডাইৰেক্ট কেনে কৰিম এভাৰেজ কনসেপ্ট পৰা কনজুগেটিভ নাম্বাৰ বুলি ক'লে এভাৰেজটো কি মাজৰ সংখ্যাটো মানে গেপটো যেতিয়া সংখ্যাবিলাকৰ সেম থাকে ন সদায় এভাৰেজটো কি মিডল নাম্বাৰটো হয় ঠিক আছে এটো মনত থবা এভাৰেজটো কি হ'ব মিডলটো আৰু এভাৰেজ কেনেকৈ আহে
সংখ্যাবিলাকৰ যোগফলটো ওপৰত লিখোঁ তলত নাম্বাৰ লিখোঁ তেতিয়া আমাৰ এভাৰেজটো আহি যাব তো ইয়াত চামটো আমাক দিয়া আছে যোগফলটো কিমান তিনিটা কনজুগেটিভ 7ৰ মাল্টিপুলৰ যিটো যোগফল দিয়াই আছে 357 এইটো হ'ল চামটো আৰু নাম্বাৰ কেইটা আছে 3 কনজুগেটিভ তো 3 পৰা ডিভাইড কৰাৰ পাছত যিটো আহিব ন সেইটো এভাৰেজ হ'ব মানে মাজৰ সংখ্যাটো টোটেল চোৱা তিনিটা সংখ্যা আছে ন মাজৰটো আমি পাই যাম তেতিয়া আমি এইটো উলিয়াব পাৰিম সৰুটো 7 মাইনাছ কৰিলে হ'ল তো 3 পৰা যদি হৰণ কৰোঁ চোৱা 3 1 গুণ 3 3 1 গুণ 3 2 থাকিলে 27 3 9 গুণ 27 তো 119 আহি গ'ল মাজৰটো হ'ল আমাক লাগে এইটো সৰুটো তো 7 কে গৈ আছিলে তো বেক আহিব হ'লে 7 মাইনাছ কৰি দিয়া ইয়াৰ পৰা কিমান হ'ব 112 তো ডাইৰেক্ট আহি গ'ল ন এনেকৈ তো এইটো ইজি হয় তোমালোকে এভাৰেজ কনচেপ্টটো জানিলে হ'ল ঠিক আছে বহুতবাৰ মই শিকাইছোঁ এইটো আগতেও এইটো চোৱা দ্য নাম্বাৰ 1.101000100 এনেকৈ গৈ আছে এইটো কি সংখ্যা হয় নেচাৰেল নাম্বাৰ হ'বনে হোল নাম্বাৰ নে ৰেচনেল নাম্বাৰ নে ইৰেচনেল নাম্বাৰ তো তোমালোকে চোৱা নাম্বাৰৰ কনচেপ্টবোৰ জানিব লাগে মানে নেচাৰেল নাম্বাৰ মানে কি হোল নাম্বাৰ মানে কি ৰেচনেল মানে কি এইবোৰ জানিব লাগিব তেতিয়া আমি চাই কিনি ক'ব পাৰিম চোৱা নেচাৰেল নাম্বাৰ মানে আমি জানো ন 1 পৰা ষ্টাৰ্ট হয় 1 2 3 এনেকৈ কাউণ্টিং নাম্বাৰবোৰ পইণ্টত নাহে কেতিয়াও তো এইটোতো নেচাৰেল নাম্বাৰ হ'বই নোৱাৰে ঠিক আছে আৰু হোল নাম্বাৰটো 0 পৰা ষ্টাৰ্ট হয় 0 আৰু গোটেই নেচাৰেল নাম্বাৰ 1 2 3 4 এনেকৈ তো এইটো হোল নাম্বাৰো নহয় এতিয়া ৰেচনেল বা ইৰেচনেল হ'ব ৰেচনেল নাম্বাৰ মানে কি যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ বা এনেকৈ লিখিব পাৰোঁ p/q মানে ফ্ৰেকশ্যনত থাকিব লাগিব আৰু তলৰ যে q আছে এইটো শূন্য হ'ব নোৱাৰে ফ্ৰেকশ্যনত কেতিয়াও তলৰ মানটো 0 নহয় ন আৰু এই p আৰু qটো কি হ'ব যিকোনো ইণ্টিজাৰ্ছ নাম্বাৰ ইণ্টিজাৰ্ছ মানে কি 0 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 এনেকৈ প্লাছ মাইনাছ 3 গৈ থাকিব এনেকৈ ইয়াৰ ভিতৰত যিকোনো এটা সংখ্যা হ'ব পাৰে এইবোৰ কিন্তু তলৰ মানটো অকল 0 নহয় এইটো মনত থ'লে হ'ল আৰু এটা কথা মনত থ'বা চোৱা ছাপ'জ যদি মই কওঁ 0.323232 এনেকৈ গৈ আছে এটা সংখ্যা ডটকৈ ঠিক আছে ইনফাইনাইটলৈকে তো ইয়াত চোৱা পইণ্টৰ পাছত কি 3টো ৰিপিট হৈ আছে নাই ৰিপিট হৈ আছে তো আমি ইয়াক 0.32 বাৰ এনেকৈ লিখিব পাৰোঁ 3টোৰ ওপৰত বাৰ মানে কি এই 3টো ডিজিটটো ৰিপিট হৈ গৈ আছে মানে তো ইয়াক আমি ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰোঁ কিয় ৰেচনেল নাম্বাৰ মানে p/q ফৰ্ম তো ইয়াক আমি p/q বনাব পাৰোঁ চোৱা 30টো লিখি কিনি বাৰ কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত দুটা 9 আহি যাব তো এইটো p/q ফৰ্মেটত আহি গ'ল ন তো যেতিয়াও এনেকুৱা পইণ্টত ৰিপিট হৈ গৈ থাকে তেতিয়া সেইটো ৰেচনেল নাম্বাৰে হয় কিন্তু ইয়াত চোৱা ৰিপিট হৈছে নেকি একোতো ৰিপিট হোৱা নাই 101 মিলা নাই ন একো তাৰমানে এইটো কি ইৰেচনেল নাম্বাৰ ঠিক আছে ৰিপিট হৈ গৈ থাকিলে তাক আমি ফ্ৰেকশ্যনত বনাব পাৰোঁ কিন্তু ৰিপিট হৈ নগ'লে এইটো ইৰেচনেল নাম্বাৰ আমি ইয়াক p/q ফৰ্মেটত বনাব নোৱাৰোঁ আৰু যেনেকৈ চোৱা √2 √3 √5 এইবোৰ কি ইৰেচনেল নাম্বাৰে হয় কাৰণ ৰুটটোৰ মান যদি আমি ইয়াৰ মানটো ওলাওঁ ন 1 পইণ্ট এনে গৈ থাকিব মানে একজেক্ট মানটো নাহে কিন্তু পইণ্টৰ পাছত ঢেৰ ৰিপিট হৈ গৈ থাকিব বেলেগ বেলেগকৈ তেনেকৈ √3 মানটো পইণ্টৰ পাছত বেলেগ বেলেগকৈ গৈ থাকিব তো ৰুটত থকাবোৰ যাৰ আমি বৰ্গমূল উলিয়াব নোৱাৰোঁ সেইকেইটা কি ইৰেচনেল নাম্বাৰে হয় মনত থবা ঠিক আছে 6 নম্বৰটো এ শ্বপকিপাৰ মেক্স হিজ গুডছ 30% এবভ হিজ কষ্ট প্ৰাইচ বাট এলাউছ এ ডিছকাউণ্ট অফ 10% এট দ্য টাইম অফ চেল হিজ গেইন ইজ মানে চোৱা দোকানীয়ে কি কৰিলে বস্তুৰ কিনা দাম যিমান আছিলে ন কষ্ট প্ৰাইচটো তাতকৈ 30% কি এবভ কৰিলে দামটো মানে বঢ়াই দিলে মাৰ্কআপ কৰিলে ইয়াকে মাৰ্কআপ বুলি কয় মানে ছাপ'জ CP বা কিনা দামটো কষ্ট প্ৰাইচ কিমান 100 টকা আছিলে মই ধৰি লৈছোঁ 100 ঠিক আছে এতিয়া MP কিমান হ'ব MP মানে বস্তুৰ মানে লিখা দামটো দোকানীজনে কি কৰিলে 100ৰ পৰা 30% বঢ়াই দিলে তো 130 হৈ গ'ল এতিয়া কাষ্টমাৰবোৰক ক'ব যে বস্তুৰ দামটো 130 বুলি ইমান বনাই দিলে মানে ঠিক আছে বঢ়াই দিয়াৰ পাছত তাকে মাৰ্কআপ বুলি কয় আৰু মাৰ্কআপ কৰাৰ পাছত সদায় MPটো আহে মাৰ্ক প্ৰাইচটো এতিয়া ইমান টকা ক'ব বস্তুৰ দামটো এতিয়া ইয়াৰ ওপৰত সি ডিছকাউণ্ট দিব 10% দোকানীজনে ডিছকাউণ্ট দিয়াৰ পাছত কি চেলিং প্ৰাইচটো আহিব ডিছকাউণ্ট দিয়াৰ পাছত চেল কৰিব ন কাষ্টমাৰক তো কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছে 10% মানে 10% কমত চেল কৰিব চোৱা 130 ন এতিয়া দামটো ইয়াৰ 10%টো উলিয়াই লোৱা তেতিয়া আমি গম পাম কিমান টকা ডিছকাউণ্ট দিছে 10% মানে কি 10/100 দুটা জিৰ' কাটি গ'ল 13 × 13 মানে 13 টকা কি ডিছকাউণ্ট দিছে মানে ইমান টকা ইয়াৰ পৰা মাইনাছ হ'ব ঠিক আছে মাইনাছ কৰা 117 মানে ইমানো চেল কৰিব এতিয়া 130 টকাৰ বস্তুটো ডিছকাউণ্ট দিয়াৰ পাছত ইমানো চেল কৰিছে তো আমাক সুধিছে কিমান পাৰ্চেণ্ট তাৰ প্ৰফিট হ'ল 100 টকাৰ বস্তু আছিলে ফাইনেলি ইমানো চেল কৰিলে তো কিমান লাভ হ'ল 17% এইটোৱে ঠিক আছে এনেকৈ আমি কৰিব পাৰোঁ চিম্পলকৈ বাকী তোমালোকে চোৱা ইয়াত ডাইৰেক্ট এটা ফৰ্মুলা আছে তাৰ পৰাও কৰিব পাৰা বস্তু এটাই ন প্ৰথমে বঢ়াইছে আকৌ কমাইছে তো
তো ইয়াত আমি সাকসেসিভ ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ a প্লাছ b প্লাছ ab বাই 100 ইয়াত পুট কৰিলে এনসাৰ ডাইৰেক্ট আহি যাব ঠিক আছে চোৱা a মানে প্ৰথমটো বঢ়াইছে এইটো প্লাছ হ'ব এইটো কমাইছে মাইনাছ হ'ব তো এৰ জাগাত কি পুট কৰিম 30 আৰু b মানে মাইনাছ কি 10 প্লাছ এইটো ফৰ্মুলাত প্লাছ আছে ন a মানে কি 30 আৰু b মানে মাইনাছ 10 ডিভাইড বাই 100 দুটা জিৰ' কাটি গ'ল 30ৰ পৰা 10 গ'লে কিমান 20 আৰু ইয়াত চোৱা এইটো মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ হ'ব এফালে কি থাকিলে 3 আৰু 1 3 গুণ 3 তো 20ৰ পৰা 3 গ'লে 17 তো 17% কি ফাইনেলি কি হ'ল লাভ হ'ল প্লাছত আহিছে ন সেইকাৰণে এইটো লাভ মাইনাছত আহিলে লছটো বুজাব ঠিক আছে এনেকৈ চোৱা ইয়াৰ মানটো দিয়া আছে 16 তেন্তে ইয়াৰ মানটো উলিয়াব লাগে সেম ন ভ্যালু কেটা অকল পইণ্টটো কি ডিফাৰেন্স মানে পইণ্টৰ অকল গড়বড় কৰিছে বাকি ভ্যালু কেটা সেম অপচনো চোৱা সেম অকল পইণ্টটোহে আমি চাব লাগে এতিয়া ইয়াৰ মানটো আমাক দিয়া আছে এইটো ইয়াৰ মান কিমান হ'ব চোৱা 204 ডিভাইড বাই কি আছে 12.75 ইয়াৰ মানটো কিমান 16 আমি উলিয়াব লাগে 2.04 ডিভাইড বাই 1.275 ইয়াৰ মানটো উলিয়াব লাগে কেনে কৰিম চোৱা ইয়াত যদি মই পইণ্টটো গুচাই দিওঁ পইণ্টটো গুচালে কি হ'ব ওপৰত দুটাৰ আগত পইণ্ট আছে তো তলত দুটা জিৰ' আহি যাব তলত তিনিটাৰ আগত পইণ্ট আছিলে ওপৰত তিনিটা জিৰ' গুচি যাব এনেকৈ লিখিব পাৰোঁ ন মই আৰু দুটা জিৰ' কাটি যাব তাৰ মানে 2040 হৈ যাব ওপৰত তলত কিমান হ'ব 1275 ইয়াৰ মানটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা ইয়াতো চোৱা পইণ্ট আছিলে ন দুটাৰ আগত তলত তো গুচাই দিলে ওপৰত দুটা জিৰ' গুচি যাব এটা তোমালোকে ভালকৈ চোৱা ইয়াৰ মানটো কি 16 আৰু এই বস্তুটো কি সেম হয় না নহয় এইটো হয় এই জিৰ'টো মই ইয়াত লৈ যাব পাৰোঁ নোৱাৰোঁ এই জিৰ'টো মানে কি 10 নহয় জানো এটা জিৰ' মানে কি 10 আছে এই 10টো ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ ন এই 10টো মই ইয়াৰ পৰা গুচাই দিম কাৰণ কুৱেশ্যনটো এইটো নহয় জানো তো ইয়াৰ লগত মেটচ কৰাম মানে তো এই জিৰ'টো যদি মই ইয়াৰ পৰা গুচাই দিওঁ ক'ত যাব তলত যাব কাৰণ ক্ৰছ মাল্টিপ্লাই হ'লে ওপৰটো তলত আহে এই 10 হয় তো 16ৰ তলত আহি যাব এটা কুৱেশ্যনটো বনি গ'ল ন এইটো চোৱা সেম তো ইয়াৰ মানটো কিমান হ'ব এইটো নহ'ব জানো 16/10 তো এইটো মানে কি 1.6 এটা শূন্য আছে তাৰ আগত পইণ্ট আহি যাব এনেকৈ অকণমান দিমাগ লগাব লাগে বাকি ডাইৰেক্ট তোমালোকে ডিভাইড কৰিলে এনসাৰ আহি যাব কিন্তু টাইম লাগিব না এইটো আমাক দিয়া আছে ইয়াৰ আমি ইউজ কৰিব লাগে ঠিক আছে চোৱা আকৌ এবাৰ কৰি দিছোঁ এইটো মানে কি তিনিটাৰ আগত পইণ্ট আছে ওপৰত তিনিটা জিৰ' গুচি যাব ওপৰত দুটাৰ আগত পইণ্ট আছে ডিভাইড মানে বাই নহয় জানো তলত চোৱা 1275 আছিলেই ওপৰত দুটাৰ আগত পইণ্ট তলত দুটা জিৰ' আহি যাব দুটা জিৰ' কাটি গ'ল এইটো আমাৰ কুৱেশ্যনটো মানে ইয়াৰ মানটো সুধিছে এতিয়া এইটো চোৱা 204 ডিভাইড বাই কিমান 1275 তলত দুটাৰ আগত পইণ্ট ওপৰত দুটা জিৰ' যাব তো ইয়াৰ মানটোৱে 16 আমাক দিয়া আছে এইটো এটা কুৱেশ্যনটো চোৱা এটা জিৰ' আছে ওপৰত ইয়াত দুটা জিৰ' আছে এইটো জিৰ'টো মই ইয়াৰ পৰা গুচালে এইটো কুৱেশ্যনটো বনি যাব ন যিটো আমাক সুধিছে তো এই জিৰ'টো 10 নহয় জানো এটা জিৰ' মানে 10 হয় দুটা জিৰ' মানে 100 10 লগত এইটো পূৰণ কৰিলে এইটোৱে আহিব এইটো আৰু এইটো 10টো পূৰণ কৰিলে এইটোৱে আহিব তো এই জিৰ'টো মই গুচালে ক্ৰছ মাল্টিপ্লাই হৈ তলত আহি যাব এতিয়া চোৱা এই কুৱেশ্যনটোৰ মানটো এইটো হ'ব এইটো তো 16ক 10ৰ পৰা হৰণ কৰিলে 1.6 ঠিক আছে এনেকৈ Which of the following fraction is greater than 3/5 and less than 6/7 মানে তলৰ কোনটো ভগ্নাংশটো 3/5তকৈ ডাঙৰ ঠিক আছে ইয়াতকৈ ডাঙৰ আৰু কি 6/7তকৈ সৰু ইয়াতকৈ সৰু হ'ব ইয়াতকৈ ডাঙৰ হ'ব তো কেনেকৈ চেক কৰিম চোৱা তোমালোকে মান উলিয়াই চেক কৰিব পাৰা হৰণ কৰিও চেক কৰিব পাৰা বহুত নিয়ম আছে অপশ্যন পৰা ডাইৰেক্ট আমি উঠাই কিনে চেক কৰিম ঠিক আছে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড এটা আছে ন সেইটোৰ পৰা কৰিব পাৰোঁ ইয়াতকৈ ডাঙৰ হ'ব লাগিব চোৱা প্ৰথমে 7/8 আছে ন মই ইয়াৰ লগত কম্পেৰিজন কৰিম 3/5 কেনেকৈ কৰিছিলোঁ ইয়াতকৈ এইটো ডাঙৰ হ'ব লাগিব আগত তেতিয়া এইটো এনসাৰ হ'ব আকৌ ডাঙৰ হ'লেও নহ'ব ইয়াতকৈ সৰু হ'ব লাগিব কৈছিলোঁ ইয়াতকৈ সৰু হ'ব লাগিব ইয়াতকৈ ডাঙৰ হ'ব লাগিব তো প্ৰথমে মই চেক কৰিম ইয়াতকৈ ডাঙৰ হয় নেকি এইটো তো ক্ৰছ মাল্টিপ্লাই কৰা 5 7 গুণ 35 ইয়াত লিখিবা 8 3 গুণ কিমান 24 ঠিক আছে ইয়াতকৈ ডাঙৰ তাৰ মানে এইটো ইয়াতকৈ ডাঙৰ ঠিক আছে ছেটিছফাই এতিয়া ইয়াতকৈ সৰু হয় নে নহয় চেক কৰা 7/8টো 6/7তকৈ সৰু হ'ব লাগিব ইয়াতকৈ এইটো সৰু হ'ব লাগিব 7 7 49 8 6 48 চোৱা ইয়াতকৈ একো ডাঙৰে হৈ গ'লচোন ইয়াতকৈ এইটো সৰু হ'ব লাগিছিলে তো এইটো এনসাৰ হ'ব নোৱাৰে এনেকৈ ঠিক আছে এনেকৈ চেক কৰিলে হ'ল চোৱা প্ৰথমটো এনসাৰ নহয় ছেকেণ্ডটো চেক কৰিম 3/5 মই লিখিয়ে লৈছোঁ ইয়াত একেবাৰে ঠিক আছে এইটোতকৈ এইটো ডাঙৰ হ'ব লাগিব এইটোতকৈ এইটো সৰু হ'ব লাগিব ক্ৰছ মাল্টিপ্লাই কৰা 3 3 গুণ 9 5 2 গুণ 10
চোৱা ইয়াতকে ডাঙৰ হ'ব লাগে কৈছে, ইয়াতকে কি ডাঙৰ হ'ব লাগে, ডাঙৰ হৈছে, ইয়াতকে চোৱা এইটো ডাঙৰ, ঠিক আছে ছেটিছফাই। আৰু ইয়াতকে এইটো সৰু হ'ব লাগিব, 7 2 জাৰ 14 ইয়াত লিখি লৈছোঁ, 3 6 গুণ 3 6 গুণ কিমান 18, ইয়াতকে চোৱা সৰু, মিলিলে নাই? তো এতিয়া চেক কৰি লাভ নাই আৰু চোৱা ইয়াতকে ডাঙৰ হৈছে আৰু ইয়াতকে সৰু হৈছে, চোৱা ইয়াতকে এইটো সৰু ন, তো আমাৰ এনচাৰ এইটোৱে হ'ব এনেকৈ, ঠিক আছে। বাকী তোমালোকে চেক কৰি লাভ নাই, কৰিলে মানে এনে টাইম যাব, এইটোৱে ছেটিছফাই হ'ল, এটা এনচাৰ হ'ব, বাকী হ'ব নোৱাৰে। এনেকৈ তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডৰ পৰা মানে ইজিলি ছল্ভ কৰিব পাৰা, ঠিক আছে। 9 number 2, the ratio between the perimeter and the breadth of a rectangle is 5:1 if the area of the rectangle is 216 square centimeter মানে centimeter square. What is the length of the rectangle? So a rectangle মানে কি আয়ত ক্ষেত্ৰ হয়, অপোজিট সাইডবোৰ সমান থাকে, এইটো এল হ'লে এইটো এল হ'ব, লেন্থ ন, এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ। আৰু ইয়াৰ যিটো এৰিয়া ফৰ্মুলা কিমান আছিলে, লেন্থ ইনটু ব্ৰেথ আছিলে, আৰু পেৰিমিটাৰ মানে গোটেই বাউণ্ডেৰী যোগফলটো 2 × L + B, ঠিক আছে। এইটো মনত থ'লে হ'ল, মানে যোগ কৰিলে হ'ল, এল এল কিমান 2L হৈ যাব, বি বি 2B হৈ যাব, তো দুইটো কমন আহিলে L + B থাকি যাব। এতিয়া চোৱা আমাক পেৰিমিটাৰ আৰু ব্ৰেথটোৰ অনুপাত দিয়া আছে, পেৰিমিটাৰ মানে কি 2 × L + B, আৰু ব্ৰেথ ইয়াৰ আৰু ইয়াৰ অনুপাতটো কিমান 5:1 দিয়া আছে। অনুপাত মানে কি ডিভাইডে হয় ন, মই এনেকৈ লিখিব পাৰোঁ ইয়াক 2 × L + B, অনুপাত মানে কি ডিভাইড B, ইয়াৰ মানটো কিমান 5:1 মানে 5/1, ক্ৰছ মাল্টিপ্লাই কৰা, এইটোৰ লগত 1 পূৰণ কৰিলে এইটোৱে আহিব, এইটো মানে কি 2 পৰা এইটো পূৰণ কৰা 2L + 2B হৈ যাব, আৰু সমান B আৰু 5টো পূৰণ কৰিলে 5B হ'ল। তো ইয়াৰ পৰা চোৱা এই 2Bটো এইফালে ঠেলি দিয়া, সেইফালে মাইনাছ হৈ যাব, তো 2L সমান কিমান হ'ব, 2B এইফালে গুচি গ'লে 3B হৈ যাব, 5 পৰা 2 গ'লে এইটো, তো ইয়াৰ পৰা L আৰু Bৰ মানটো কিমান 3/2 আহিব নাহিব, ক্ৰছ মাল্টিপ্লাই কৰিলে 2L এইটোৱে আহিব, 3B এইটোৱে আহিব, হ'ল। তো Lৰ মানটো 3, Bৰ মানটো 2, তো নাম্বাৰটো মই ছাপ'জ 3x আৰু 2x বুলি ধৰি ল'লোঁ। এতিয়া আমাক কি দিয়া আছে, এৰিয়াটো দিয়া আছে, ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেথ, তো লেন্থ কিমান 3x আৰু ব্ৰেথ কিমান 2x, এইটো এৰিয়াটো, ইয়াৰ মান কিমান 216, তো এইটো কিমান 3 2 6 নহয় জানো, 6ৰ পৰা কাটি দিয়া এইটো ডাইৰেক্ট, 6 3 × 18 কিমান থাকিলে 3 থাকিলে 36 হৈ যাব, 6 6 × 36 মানে x স্কোৱাৰৰ মান কিমান 36, ইয়াৰ পৰা xৰ মান কিমান হ'ব 6 হৈ যাব, ইয়াৰ বৰ্গমূল, ঠিক আছে এইটোৱে। এতিয়া আমাক লেন্থ উলিয়াব দিছিলে, লেন্থ কিমান 3x আছিলে, তো 3 পূৰণ 6 কিমান হ'ব 18, হ'ল। বাকী তোমালোকে বেলেগকেও কৰিব পাৰা, ধেৰ মেথড আছে, জাষ্ট মই ডিটেইলছত কৰি দিছোঁ, এনেকৈ চিম্পলকৈ কৰিলে হ'ল, একো দিমাগ লগাব নালাগে, ঠিক আছে, এনচাৰ আহি যাব এইটোৱে। 10 number 2, the length of the bridge which a train 130 meters long and traveling at 45 km/h can cross in 30 seconds. চোৱা ব্ৰিজটোৰ আমি লেন্থটো উলিয়াব লাগে, ট্ৰেইনৰ যিটো লেন্থ দিয়া আছে 130 মিটাৰ আৰু স্পীড দিয়া আছে কিমান 45 km/h, আৰু যেতিয়া ট্ৰেইনে যেতিয়া ব্ৰিজটো ক্ৰছ কৰিছে কিমান সময়লৈ 30 ছেকেণ্ড এইটো দিয়া আছে। এই ব্ৰিজটোৰ মানে লেন্থটো আমি উলিয়াব লাগে, ছাপ'জ x মিটাৰ ধৰিছোঁ মই, আৰু ট্ৰেইনৰ লেন্থটো কিমান 130 মিটাৰ আমাক দিয়া আছে, স্পীডো দিয়া আছে, ঠিক আছে। এতিয়া চোৱা আমি জানো ডিষ্টেঞ্চ ইকুৱেল টু কি স্পীড ইনটু টাইম হয়, ডিষ্টেঞ্চ কিমান হ'ব যেতিয়া ট্ৰেইনে ব্ৰিজটো ক্ৰছ কৰিব, দুইটাৰে ডিষ্টেঞ্চ বা লেন্থটো কি প্লাছ হৈ যাব 130 আৰু x কিমান হ'ব 130 + x, এইটো টোটেল ডিষ্টেঞ্চ। স্পীড ট্ৰেইনৰ কিমান 45 km/h, বাট ইয়াত km/h আছে ন, আমাক লাগে মিটাৰ/ছেকেণ্ডত, তো 5/18 পৰা আমি পূৰণ কৰিব লাগিব। সদায় km/h যেতিয়া তোমালোকে মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰা ন, 5/18 পৰা পূৰণ কৰিবা, ঠিক আছে, ডাইৰেক্ট মিটাৰ/ছেকেণ্ডত আহি যাব। আৰু কেতিয়াবা মিটাৰ/ছেকেণ্ডত দিয়া থাকে, আমি km/h যদি কনভাৰ্ট কৰিব যাওঁ তেতিয়া আমি জাষ্ট ইয়াৰ ওলোটা কৰি দিবা, 18/5 পৰা পূৰণ কৰিব লাগে এনেকৈ। তো ইয়াত 5/18 পৰা পূৰণ কৰি দিলোঁ, km/h আছিলে, এইটো কি মিটাৰ/ছেকেণ্ডত আহি গ'ল, কিন্তু টাইম কিমান দিয়া আছে 30 ছেকেণ্ড, হ'ল। এতিয়া চোৱা কটাকটি কৰা, 9 পৰা এইটো 5 বাৰ যাব, এইটো 2 বাৰ যাব, আকৌ 2 পৰা এইটো 15, 5 5 গুণ 25, আৰু এফালে কিমান 15 আছে, পূৰণ কৰা 25 10 গুণ কিমান 250, 5 25 গুণ 125, এইটো পূৰণ কৰিলে 375 আহিব, মানে 130 + x ইকুৱেল টু কিমান 375, আমাক লাগে xৰ মান 130 ঠেলি দিয়া ইফালে মাইনাছ হৈ যাব, কিমান আহিব 245, তো xৰ মান কিমান 245 মিটাৰ, ঠিক আছে, ব্ৰিজটোৰ লেন্থটো।
হোৱাট ইজ দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট 5 মাল্টিপলছ অফ 12 মানে 12ৰ প্ৰথম 5টা মাল্টিপলৰ কি যোগফলটো এভাৰেজটো উলিয়াব লাগে যোগফল নহয় তো এভাৰেজ উলিয়াবৰ কাৰণে আমি যোগফলটো জানিব লাগিব চোৱা এভাৰেজৰ ফৰ্মুলা কি আছিলে টোটেল সাম বা যোগফলটো ওপৰত লিখোঁ তলত নাম্বাৰ লিখোঁ ঠিক আছে আৰু চোৱা এটা কথা মই অকণমান আগত কৈছিলোঁ কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো মাজৰ সংখ্যাটো হয় এতিয়া আমি ইয়াত চোৱা এনেকৈ কৰিব নালাগে 12ৰ মাল্টিপল প্ৰথম 5টা মানে 12 প্ৰথমত 12 আহিব ন 12 মাল্টিপলটো নেক্সট 12 দুগুণ কিমান 24 নেক্সট 36 এনেকৈ গৈ থাকিব 1 2 3 4 5টা ল'ব লাগিব 12ৰ ঠিক আছে প্ৰথম 5টা কৈছে ন গোটেইকেইটা আকৌ যোগ কৰিব লাগিব যোগ কৰাৰ পাছত কেইটা সংখ্যা আছে 5টা 5ৰ পৰা হৰণ কৰিলে আমাৰ এভাৰেজটো আহি যাব ঠিক আছে এইটো হ'ল মানে বেছিক আৰু কিন্তু আমি এনেকৈ নকৰোঁ চোৱা যেতিয়াও কনজুগেটিভ নাম্বাৰৰ আমি এভাৰেজটো উলিয়াব যাওঁ সদায় মাজৰটো হয় এইটো কনজুগেটিভ নহয় জানো 12 গৈ থাকিব ন 12 মাল্টিপল মানে কি 12 গৈ আছে গেপটো তো কনজুগেটিভ নাম্বাৰ তো ইয়াত টোটেল 5টা সংখ্যা আছে 1 2 3 4 5 তো মাজৰটো এইটো নহ'ব জানো এইটোতো এভাৰেজ হ'ব এইটো 12 দুগুণ 24 এইটো কিমান 36 তো এভাৰেজটো 36 হ'ব ডাইৰেক্ট আমি ক'ব পাৰোঁ এনেকৈ ঠিক আছে চিম্পল হয় ন একো নাই আৰু চোৱা সদায় এটা কথা মনত থ'বা তোমালোকে প্ৰথমটো আৰু লাষ্টটো এইটো কি 12 5 গুণ 60 হ'ব ন লাষ্টৰটো লাষ্টৰ সংখ্যা আৰু প্ৰথম সংখ্যাটো যোগ কৰি আধা কৰিলেও এই মাজৰ এভাৰেজটোৱে আহে আকৌ কনজুগেটিভত লাষ্ট এণ্ড ফাৰ্ষ্ট চোৱা 60 আৰু 12 কিমান 72 ইয়াক আধা কৰা 36 এনেকৈ ঠিক আছে বাট ইয়াত একো এনেকৈ কৰিব নালাগে চিম্পলকৈ আমি 3 নম্বৰটো লাগে এইটোৱে মাজৰটো 36 আহি যাব আমাৰ হ'ল Two numbers are in the ratio 3:5 if 9 is subtracted from each. The new numbers are in the ratio 12:23, the smallest number. দুটা সংখ্যাৰ অনুপাত আমাক কিমান দিয়া আছে 3:5 এটা আমাক দিয়া আছে এতিয়া এই দুটাৰ পৰা কি 9 মাইনাস কৰিছে ইয়াৰ পৰা 9 মাইনাস কৰিছে ইয়াৰ পৰা 9 মাইনাস কৰিছে কৰাৰ পাছত যেটো নতুন অনুপাতটো কিমান 12:23 হৈ গ'ল ঠিক আছে এতিয়া চোৱা প্ৰথম সংখ্যাৰ পৰা 9 মাইনাস কৰিছে সেকেন্ডৰ পৰা 9 মাইনাস কৰিছে মানে সেম নাম্বাৰ মাইনাস কৰিছে যেতিয়াও সেম নাম্বাৰ মাইনাস বা যোগ কৰে সদায় এই দুটাৰ অনুপাতটো কি সেম হ'ব লাগিব ইয়াৰ অনুপাত আৰু ইয়াৰ অনুপাত সেম হ'ব লাগিব কাৰণ দুইটাৰে গেপটো সেম ঠিক আছে এটা 3 পৰা 12 হৈ গ'ল মাইনাস কৰাৰ পাছতো সংখ্যা কমিব লাগিছিল ইয়াত বাঢ়ি গৈছে ন গেপটো চোৱা 3 12ৰ গেপ কিমান 9 আৰু ইয়াত 5 পৰা 23 গেপ কিমান 18 মিলা নাই চোৱা আৰু মাইনাস কৰাৰ পাছত সদায় ৰেশিওটো কমিব লাগে ঠিক আছে তাতে আমি গম পাওঁ যে এইটো মিস্টেক হৈ আছে তো আমি কি কৰিম গেপটো সেম কৰিব হলে এই গেপটো ল'ব লাগিব এই গেপটো 3 5ৰ গেপ কিমান 2 12 আৰু 23ৰ গেপ কিমান 11 এটা তোমালৈ কি কৰিবা এই তলত যে 11 আছে 11 পৰা ওপৰৰ ৰেশিও পূৰণ কৰা 11 3 গুণ 33 11 5 গুণ 55 আৰু ওপৰত যে 2 আছে 2ৰ পৰা এইটো পূৰণ কৰা 24 আৰু 2 23 গুণ কিমান 46 হ'ল এতিয়া চোৱা 33 পৰা 24 কমিব লাগিব ন কাৰণ মাইনাস কৰিছে কিমান কমিলে 9 কমিলে ইয়াতো চোৱা 9 মিলি গ'ল ন সেম চোৱা এতিয়া আমাৰ হিচাপত ৰেশিও হিচাপত যদি চাও কিমান কমিছে 9 কুৱেশ্যনৰ মতেও কিমান 9 এটো মাইনাস কৰিছে তো 9 ৰ মানটোৱে 9 মানে 9 ৰ মানে 9 তো 1 ৰ মান 1 হ'ব সেম হলে চাইও লাভ নাই বাৰু 1 ৰ মান 1 হৈ গ'ল আমাক কি উলিয়াব দিছে স্মলেষ্ট নাম্বাৰটো এই দুটাৰ ভিতৰত সৰু কোনটো সদায় ষ্টাৰ্টিংটো চাবা আকৌ সৰু কোনটো এইটো নে এইটো তো ইয়াৰ মান কিমান 1 ৰ মান 1 হলে ইমানৰ মানো ইমানেই হ'ব 33 হ'ব এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকৈ আমি ৰেশিওত কৰিব পাৰো ঠিক আছে বাকি তোমালোকে চোৱা x ধৰিও কৰিব পাৰা সংখ্যাটো কি 3 আৰু 5 সাপোজ মই 3x আৰু 5x বুলি ধৰিছো সংখ্যাটো অনুপাত মানে বাই এটা ইয়াৰ পৰা 9 মাইনাস কৰিছে ইয়াৰ পৰা 9 কৰাৰ পাছত যেটো নতুন অনুপাত হেতু কিমান 12:23 হৈ গ'ল তো ইয়াৰ পৰা ক্ৰস মাল্টিপ্লাই কৰিবা x ৰ মানটো উলিয়াই দিবা সৰু সংখ্যাটো হুদিছে সৰু সংখ্যাটো 3x আছিল তো x ৰ মানটো ইয়াত পুট কৰি দিবা 3x ৰ মানটো আহি যাব ঠিক আছে এইটোৱে A pen and a pencil together cost ₹11. The pen is ₹10 costlier than the pencil. Tell me how much a pencil cost. So, pencil আৰু pen দুইটাৰ মিলাই কিনি মানে টকাটো কিমান 11 টকা ঠিক আছে সাপোজ এটা পেনৰ দামটো মই x টকা ধৰিছো এটা পেন্সিলৰ দামটো y টকা এতিয়া এই দুটা মিলাই কিনি x + y কিমান দিয়া আছে 11 টকা হল আৰু পেনটো কি 10 rupees costlier মানে কি মানে পেনৰ যেটো দাম হেতু 10 rupees বেছি পেন্সিলতকে মানে ডিফাৰেন্সটো দিয়া আছে পেনৰ দামটো পেন্সিলতকে বেছি তো পেনটো কিমান আছিল x আৰু পেন্সিল y তো ডিফাৰেন্সটো আমাক দিয়া আছে 10 ঠিক আছে এইটো পেন্সিল এইটো পেন ইয়াতকে এইটো বেছি গৈছে ন 10 বেছি হল এটা চোৱা এনেকুৱা টাইপ কোৱেশ্চন আমি আগতে বহুত কৰিছো সেম ভেৰিয়েবল প্লাস মাইনাস তো আমাক কি উলিয়াব দিছে পেন্সিলৰ দামটো পেন্সিল কোনটো y আছিল y ৰ মানটো আমি কেনেকৈ উলিয়াইছিলো যদি পেনটো হুদে এটা পেনৰ দাম কিমান
তো এক্সৰ মানটো উলিয়াব লাগিব এক্সটো ডাঙৰ মাইনাছ আছে তো এক্সৰ মান কেনেকৈ উলিয়াইছিলোঁ এই দুটা যোগ কৰি আধা কৰিব লাগে 21/2 এনেকৈ আৰু ৱাইৰ মান যিটো সৰু সেইটো কেনেকৈ আহে এই দুটা মাইনাছ কৰি আধা কৰিব লাগে 11 আৰু 10 মাইনাছ কৰিলে 1/2 ইয়াৰ মানটোৱে আমাক উলিয়াব দিছে এইটো উলিয়াব দিয়া নাই 1/2 কি ৰুপিছ আহিলে 1/2 ৰুপিছ মানে কি 50 পইচা নহয় জানো 50 পইচা 1 ৰুপিছ মানে কি 100 পইচা তো ইয়াৰ আধা কৰিলে 50 পইচা হৈ যাব ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ এইটো চোৱা ইয়াৰ মানটো উলিয়াব লাগে এইকেইটা কি নন পাৰফেক্ট স্কোৱাৰ মানে আমি কমপ্লিটকৈ বৰ্গমূলটো উলিয়াব নোৱাৰোঁ যেনেকৈ 25ৰ বৰ্গমূল আমি ডাইৰেক্ট জানো ন 5 গুণ 25 দুটা 5 পূৰণ কৰি 25 পাওঁ দুটাৰ পৰা এটা ওলাই যায় কিন্তু 12ৰ আমি ডাইৰেক্ট উলিয়াব নোৱাৰোঁ তো এইকেইটা কি নন পাৰফেক্ট স্কোৱাৰ তো যিমানখিনি পাৰোঁ আমি সেইখিনি উলিয়াই ল'ম চোৱা 12ক মই এনেকৈ লিখিব পাৰোঁ 4 পূৰণ 3 4 3 গুণ 12 তো 4ৰ বৰ্গমূল কিমান 2 নহ'ব জানো এই 2টো ওলাই যাব ইয়াৰ পৰা 3টো থাকি যাব তো 2 5 গুণ 10 হৈ যাব বাহিৰত আৰু ৰুট কিমান থাকিলে 3 হ'ল কাৰণ 4ৰ পৰা 2টো ওলাই গ'ল ন 2 5 গুণ 10 হৈ গ'ল তেনেকৈ চোৱা ইয়াক মই এনেকৈ লিখিব পাৰোঁ 3 9 গুণ 27 9ৰ বৰ্গমূল 3 হয় ইয়াৰ পৰা 3 ওলাই যাব 3 6 গুণ 18 হৈ যাব আৰু ৰুটত কি থাকিলে ৰুট 3 হ'ল মাইনাছ ইয়াক মই এনেকৈ লিখিব পাৰোঁ 25 পূৰণ 3 25 গুণ 75 তো ইয়াৰ বৰ্গমূল কিমান 5 তো 5টো ওলাই যাব 5 4 গুণ 20 ৰুট 3 প্লাছ ইয়াক চোৱা লাষ্টত 2 আছে 2ৰ পৰা হৰণ যাব ন 2 পৰা এইটো 2 9 গুণ 18 1 থাকিলে 12 হৈ গ'ল 2 6 গুণ 12 এনেকৈ তোমালোকে নোৱাৰিলে এনেকৈ ভাঙি ল'বা একো নাই ডাইৰেক্ট মই এইটো আঁতৰ পৰাও কৰিব পাৰোঁ আঁতৰ পৰা ডাইৰেক্ট গৈ আছিলে চোৱা 8 2 গুণ 16 3 থাকিলে 32 8 4 গুণ 32 এনেকৈ যেনেকৈ মন কৰিলে হ'ল ঠিক আছে ইয়াক আকৌ ভাঙিব পাৰোঁ আঁতৰ পৰা 12 বাৰ যাব এনেকৈ নোৱাৰিলে এনেকৈ কৰি ল'বা একো নাই এতিয়া চোৱা এইটো 8 2 গুণ 16 নহয় জানো 16 ক'ব পাৰোঁ মই 16ৰ বৰ্গমূল আমি জানো আৰু এইটো 12ক মই 4 পূৰণ 3 লিখিব পাৰোঁ 4 3 গুণ 12 চোৱা 8 2 গুণ 16 নহয় জানো 16ৰ বৰ্গমূল কিমান 4 আৰু এই 4 এটা আছে ইয়াৰো বৰ্গমূল কিমান 2 3 থাকি গ'ল ৰুট 3 এনেকৈ ঠিক আছে হ'ল এইটো কিমান 8 ৰুট 3 হ'ব এতিয়া চোৱা গোটেইকেইটা ৰুট 3 আছে যোগ কৰি লোৱা ইয়াৰ আগতো যোগ আছে ইয়াৰ আগতো যোগ আছে ইয়াৰ আগতো যোগ তো যোগকেইটা আগত কৰি লোৱা 18 আৰু 10 কিমান 28 আৰু এফালে 8 আছে কিমান হ'ব 36 তো 36 ৰুট 3 হৈ গ'ল আৰু কি থাকিলে -20 ৰুট 3 থাকিলে তো 36 পৰা 20 গ'লে কিমান 16 ৰুট 3 এইটো আমাৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি ঠিক আছে এনেকৈ চিম্পলকৈ কৰিলে হ'ল 15 number 2 what is the difference between the biggest and the smallest fraction among these মানে এই চাৰিটা ফ্ৰেকশ্যনৰ ভিতৰত ডাঙৰ আৰু সৰুটোৰ কি ডিফাৰেন্সটো উলিয়াব দিছে এতিয়া চোৱা আমি কেনে গম পাম কোনটো ডাঙৰ কোনটো সৰু তোমালোকে গেপটো চোৱা নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ মাজৰ গেপটো কিমান 1 ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 সেম যদি সেম থাকে একো কৰিব নালাগে যিটো ডাঙৰ দেখিছা এইটোৱে ডাঙৰ হ'ব যিটো সৰু দেখিছা এইটোৱে সৰু হ'ব ঠিক আছে গেপটো সেম ন ইজি হৈ গ'ল তো ডাঙৰটো কিমান 5/6 সৰুটো 2/3 মাইনাছ কৰা এলচিএম ল'ব লাগিব নহ'লে এটা কাম কৰা ইয়াত 6 আছে তলত ইয়াতো 6 বনাই দিয়া ইয়াত 2 পূৰণ কৰিম 3 2 6 মিলি যাব ন সেম তো ইয়াতো 2 ইয়াত 2 পূৰণ কৰিলে ইয়াতো কৰিব লাগিব এলচিএম কিমান সেম হ'লে সেইটোৱে আহি যায় ওপৰত কিমান 5 - 2 2 4 তো 1/6 আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো চোৱা এনেকুৱা বাৰ থকা কুৱেশ্যনো আহে 87 ওপৰত বাৰ আছে মানে কি 87টো ৰিপিট হৈ গৈ আছে ঠিক আছে আৰু এইটো কি ৰেচনেল নাম্বাৰ হয় আমি ইয়াক p/q বনাব পাৰোঁ এতিয়া চোৱা কেনেকৈ কৰিম পইণ্টৰ পাছত যি আছে লিখি ল'বা 0987 0টো লিখি লাভ নাই 987 হ'ব আৰু মাইনাছ কৰিবা যিটোৰ ওপৰত বাৰ নাই 09টো মাইনাছ কৰিব লাগে মানে 9 আৰু ডিভাইড বাই দুটাৰ ওপৰত বাৰ আছে দুটা 9টো আহি যাব আৰু দুটাৰ ওপৰত কি বাৰ নাই দুটা 0 আহি যাব এনেকৈ ঠিক আছে বাৰ নাথাকিলে 0 আহে এটাৰ ওপৰত বাৰ নাথাকিলে এটা 0 আহিব দুটাৰ ওপৰত নাই ন এতিয়া এইটো মাইনাছ কৰা কিমান হ'ব 978 ডিভাইড বাই 990 17ৰ পৰা 9 গ'লে কিমান 8 ইয়াত 7 থাকিলে ন এইটো এতিয়া এইটো কটাকটি কৰা 3 পৰা গৈ আছে 3 3 গুণ 9 3 2 গুণ 6 18 হৈ গ'ল 3 6 গুণ 18 3 3 গুণ 9 3 3 গুণ 9 এতিয়া চোৱা এইটো অপশ্যনটা আছে আকৌ দি নিদিবা আকৌ এইটো ৰং হৈ যাব লয়েষ্ট বুলি কৈছে ন লয়েষ্ট মানে আৰু কাটিব লাগিব আমি 2ৰ পৰা হৰণ যাব ন এতিয়া 2ৰ পৰা এইটো কেইবাৰ যাব 2 16 গুণ 32 2 3 গুণ 6 এনেকৈ আকৌ 2ৰ পৰা এইটো 2 16 গুণ কিমান 32 নহয় জানো এনেকৈ ছিংগলকৈ কৰিব পাৰা 2 1 গুণ 2 1 থাকিলে 13 2 6 গুণ 12 এনেকৈ ঠিক আছে 2 16 গুণ 32 1 থাকিলে 10 হৈ গ'ল 2 5 গুণ 10 শূন্য 163 ডিভাইড বাই 1650 চোৱা ক'ত আছে এইটো হ'ল
ইয়াতকৈ আৰু সৰু আছে নেকি চেম ঠিক আছে এইটো এনচাৰ আৰু নাযায় আৰু ঠিক আছে The base and the height of a right angle triangle are equal in magnitude and the length of the third side is 2√2 cm the area of the triangle. So a right angle triangle কৈছে মানে 90 ডিগ্ৰী থাকিব ন সমকোণী ত্ৰিভুজ এই বেস আৰু হাইটটোৰ মানটো সমান কৈছে ইকুৱেল ইন ম্যাগনিটিউড মানে কি মানটো এইটো x হলে এইটো x হ'ব আৰু থাৰ্ড সাইড মানে এইটো 2√2 দিয়া আছে আমাক এৰিয়া উলিয়াব দিছে ৰাইট এংগল ট্ৰায়াঙ্গল নহয় জানো এইটো 90 ডিগ্ৰী কোণ থাকিব ইয়াৰ যেটো এৰিয়া ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট তো বেস আৰু হাইটটো সেম বাট x ৰ মানটো লাগিব না তেতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম তোমালোকে সো ডাইৰেক্ট মনত থবা যেতিয়াও এই দুটা সাইডটো 2 হয় এটো কি হ'ব 2√2 হ'ব এটা ডাইৰেক্ট মনত থব লাগে মানে ঠিক আছে 2 হলে এটো 2√2 হয় মুখস্থ কৰি লবা এটো নহলে পাইথাগোৰাছৰ পৰা উলিয়াব পাৰা সোৱা পাইথাগোৰাছৰ লটো কি আছিল হাইপোটেনাস স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ এটো পাৰপেন্ডিকুলাৰ বুলি কয় এটো বেস বুলি কয় হাইটটোকে পাৰপেন্ডিকুলাৰ কয় এটো হাইপোটেনাসটো তো ইয়াত পুট কৰিলে আহি যাব সোৱা হাইপোটেনাস স্কয়াৰ মানে এটো স্কয়াৰ কৰা 2√2 স্কয়াৰ ইকুৱেল টু p স্কয়াৰ মানে সোৱা x স্কয়াৰ এটো কিমান b টু x স্কয়াৰ হল এটো স্কয়াৰ কৰিলে সোৱা 2ক যদি স্কয়াৰ কৰো 4 হ'ব √2 স্কয়াৰ কৰিলে স্কয়াৰ আৰু √2 কাটি যায় ঠিক আছে 2 হ'ব মানে 8 হ'ব এটো স্কয়াৰ কৰিলে 8 আৰু এফালে 2x স্কয়াৰ হৈ যাব যোগ কৰিলে তো 2 ৰ পৰা এটো কাটি দিয়া 4 বাৰ যাব তো x স্কয়াৰ ইকুৱেল টু কিমান 4 আহিলে আমাক লাগে x ৰ মান 2 হৈ যাব ন এনেকে ঠিক আছে এনেকৈ কৰিব পাৰা কিন্তু ডাইৰেক্ট মনত থবা এটো তো পুট কৰা বেস হাইটটো 2 পাই গলো তো হাফ ইনটু 2 পূৰণ 2 কাটি যাব 2 গুণ 2 এটো আমাৰ কি এৰিয়াটো আহি গল 2 বৰ্গ সেন্টিমিটাৰ ঠিক আছে The sum of the digits of a 2-digit number is 9 also 9 times of this number is twice the number obtained by reversing the order of the digit find the number এটা সো এনেকুৱা টাইপ কুৱেশ্যন আহিলে তোমালোকে অপচন পৰা কৰিবা ইজি হয় বাকি বেসিক পৰা কৰিব পাৰা একো নাই কিন্তু অপচন পৰা জানিলে ভাল ঠিক আছে আৰু এনেকুৱা টাইপ কুৱেশ্যন মই কৰাই থৈছো বহুত দিন আগতে গ্ৰেড 4 ইম্পৰ্টেন্ট কুৱেশ্যন বুলি কৰোৱা আছে প্লেলিষ্টত পাই যাবা ঠিক আছে এডিআৰই গ্ৰেড 4 বুলি এটা প্লেলিষ্ট আছে তাত মই গ্ৰেড 4 ইম্পৰ্টেন্ট ম্যাথছ কুৱেশ্যন বুলি কৰাই থৈছো এটা ভিডিও আছে গুটি এনেকুৱা টাইপ কুৱেশ্যন কৰাই থৈছো চাবা এটো এটাই আছে ভিডিও গ্ৰেড 4 ৰ তো আমি অপচনটা কেনে কৰিম চোৱা বেসিকত আমি নকৰো তাত চাই লবা তোমালোকে বেসিক মেথডবোৰ আছে মানে দুটা ডিজিট থকা নাম্বাৰৰ ডিজিট দুটাৰ যোগফলটো দিয়া আছে 9 দুটা ডিজিট থকা নাম্বাৰ মানে কি এনেকে দুটা থাকিব এনেকে অংক তো অংক দুটাৰ যোগফলটো কিমান 9 হ'ব লাগে চোৱা 9 আৰু 1 টো যোগ কৰা কিমান 10 আহিছে এটো এনসাৰ হ'বই নোৱাৰে কৈছে ন সাম অফ ডিজিট অফ এ 2 ডিজিট নাম্বাৰৰ ডিজিটৰ যোগফলটো 9 আহিব লাগিব তো এই দুটা যোগ কৰি 10 আহিছে কেনেকৈ হ'ব এটো চোৱা এটো 9 ঠিক আছে এটো চোৱা 10 এটো এনসাৰ নহয় এটো চোৱা ডাইৰেক্ট গমে পালোচোন এটো এনসাৰ হ'ব চাই লাভে নাই আৰু কাৰণ অংক দুটা যোগফল 9 হ'ব লাগিব ন এটা আমাক কৈ থৈছে বাকি চোৱা কৰি চাও এনে তো আমি গম পালো এনসাৰ কি অপচন নাম্বাৰ বি এক্সামত ডাইৰেক্ট এনেকে যদি এটা অপচন থাকে ডাইৰেক্ট হেতু টিক কৰিবা ঠিক আছে এটা চোৱা কেতিয়াবা কি হয় গুটি অপচনবোৰ মানে যোগফলটো 9 দিয়া থাকিব 18 দিব নেক্সট দিব 72 নেক্সট 27 এনেকে দিয়া থাকিব গুটি কেইটাৰ যোগফল চোৱা 9 9 আহিছে তেতিয়া আমি ফসি যাম ন ঠিক আছে তো তেনেকুৱা কেছত তোমালোকে সেকেন্ড লাইনটো চাবা 9 টাইমস 9 গুণ কৰিব লাগে এই নাম্বাৰটোৰ সাপোজ এনসাৰ কিমান আছিল মই 18 পাইছিলো ন 18 ইয়াৰ 9 গুণ কৰিবা 9 গুণ কৰিব দিছে কৰাৰ পাছত 9 গুণ কৰাৰ পাছত যেটো আহিব এটো আহিলে ন এটো কি ইজ দুগুণ বলে কাৰ obtained by reversing the order of the digit 182 যদি মই ৰিভাৰ্স কৰি দিও 81 নহব জানো ডিজিট দুটা মানে ৰিভাৰ্স কৰাৰ পাছত 81 হ'ব তাৰ দুগুণ 81 ৰ কি দুগুণ হ'ব বুলি কৈছে তো সেম আহে নেকি চোৱা এতিয়া চোৱা এটো মানে কি ইয়াক মই এনেকৈ লিখিব পাৰো 9 পূৰণ 9 9 9 গুণ একাকি নহয় জানো তো 2 আৰু 9 টো কিমান 18 টো হয় 18 পূৰণ 9 একই কথা চোৱা সেম আহি গল 9 18 9 18 আহি গল ন হেইটোই মানে পূৰণ কৰিব নালাগে এনেকৈ ভাঙিলে হল 81 মানে 9 into 9 या 2 টো আছে 2 আৰু 9 টো 18 নহয় জানো আৰু এফালে 9 89 মিলি গল ন হেইটোৱে তো এনেকৈ চেক কৰিব পাৰো আমি তাৰ মানে 18 টো আমাৰ কারেক্ট आंसर ঠিক আছে Two numbers are in the ratio 2:3 and the product of their HCF and LCM is 96. The sum of the two numbers is. So LCM into HCF equal to কি আছিল? LCM HCF ৰ পূৰণফলটো কাৰ সমান? সংখ্যা দুটাৰ পূৰণফল সমান হয়। সাপোজ সংখ্যা দুটা A B। তো এইটো ফৰ্মুলাটো জানিব লাগে তোমালোকে। ইয়াত পুট কৰিলে হল। সংখ্যা দুটাৰ অনুপাত দিয়া আছে। তো এইটো 2x, এইটো 3x বুলি ধৰি লোৱা। 2x into কি হ'ব?
3x LCM HCFৰ যিটো পূৰণ বা প্ৰডাক্টটো আমাক দিয়া আছে চোৱা প্ৰডাক্ট মানে পূৰণ ফল কাৰ HCF LCMৰ এইটো দিয়া আছে ইয়াৰ জায়গাত কি পুট কৰিম 96 হল আমাক কি উলিয়াব দিছে যোগফলটো 2x আৰু 3x ৰ যোগফল কিমান 5x x ৰ মানটো লাগে ন তেতিয়া 5x ৰ মানটো আহি যাব 3 দুগুণ কিমান 6 নহয় জানো 6 ৰ পৰাটো কাটি দিয়া 16 বাৰ যাব এফালে কি x মানে x স্কয়াৰ হৈ গল আৰু এফালে 16 থাকিলে তো x ৰ মান কিমান স্কয়াৰ গুচালে ইয়াৰ বৰ্গমূল ল'ব লাগিব 4 4 গুণ 16 x ৰ মান 4 আহি গল তো ইয়াত পুট কৰা 5 4 গুণ 20 ঠিক আছে এনেকে বাকি চোৱা যোগফল উলিয়াব দিছিলে সংখ্যা দুটাৰ 3 আৰু 2 ৰ যোগফল কিমান 5 অনুপাতৰ মতে 5 তো যেটো এনসাৰ আহিব 5 ৰ মাল্টিপল হ'ব অকল এটাই আছে 5 ৰ মাল্টিপল বাকি 5 ৰ পৰা হৰণে না যায় এনেকৈ চেক কৰিব পাৰা কিন্তু আমি এনেকৈ কৰিলে ভাল কাৰণ কেতিয়াবা অপচনত 5 ৰ মাল্টিপল আৰু দিয়া থাকিব ন তেতিয়া ফসি যাবা সেইকাৰণে গুটেকেটা জানিলে ভাল এটো সোয়া বয়সৰ কোৱেশ্চন as present age is 4 years more than b is age after 6 year the sum of the present ages of a and b together is 70 years what is the present age of b মানে সোয়া জেনেকে কৈছে তেনেকে তোমালোকে ইকুৱেশ্যনটো বনাই যোৱা a এর যেটো বৰ্তমান বয়সটো মই a বুলি ধৰিছো এটো কি 4 বেছি তো 4 প্লাস কৰা b ৰ 6 বছৰ পাছৰ বয়সতকে 4 বেছি বুলি কৈছে তো b ৰ আজিৰ বয়সটো সাপোজ b 6 বছৰ পাছত কিমান হ'ব 6 যোগ হৈ যাব তো এটো b ৰ কি 6 বছৰ পাছৰ বয়স ইয়াতকে 4 বেছি a ৰ বয়সটো হল ইয়াৰ পৰা সোয়া মই কব পাৰো ন b টো লৈ আনা - b হৈ যাব এফালে কি 4 আৰু 6 10 হৈ গল মানে a আৰু b ৰ যেটো বয়সৰ পাৰ্থক্যটো 10 বুলি কব পাৰো এতিয়া a আৰু b ৰ বয়সৰ যোগফলটো দিয়া আছে বৰ্তমান বয়সৰ যোগফলটো কি a আৰু b হ'ব বৰ্তমানটো ইয়াৰ যোগফলটো দিয়া আছে 70 সো আগৰ নিচিনা হৈ গল সেম ভেৰিয়েবল এটা মাইনাস এটা প্লাস এনেকুৱা টাইপৰ কোৱেশ্চন দেখিছা কিমান কাম আহে কাৰণে মই আগতে বহুত বাৰ শিকাইছো সেম ভেৰিয়েবল হলে মানে এটা প্লাস এটা মাইনাস থাকিলে এৰ মানটো কেনেকৈ আহে ডাঙৰটো এ নহয় জানো যোগ কৰি আধা কৰিবা আৰু সৰুৰ মানটো মাইনাস কৰি আধা কৰিবা তো এই কনসেপ্টটো তোমালোকে মনত থবা কনসেপ্ট প্ৰায় আহিছে মানে এই সমীকৰণ দুটা এবাৰ যোগ এবাৰ বিয়োগ কৰিব লাগে ঠিক আছে ডাইৰেক্ট আমি কৰিম সো আমাক b ৰ বয়সটো সুধিছে b টো সৰু নহয় জানো এটো মাইনাসৰ পাছত আছে তো কেনেকৈ আহিব এই দুটা বিয়োগ কৰি আধা কৰা 10 আৰু 70 বিয়োগ কৰিলে 60 ইয়াৰ আধা কিমান 30 ডাইৰেক্ট আহি গল ন টাইমে নালাগে এনেকৈ কৰিলে 21 number 2 a number is increased by 20% and the increased number is decreased by 20% find the net increase or decrease percent so ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে তোমালোকে 100 ধৰিও কৰিব পাৰা ৰেশিওটো কৰিব পাৰা ধেৰ মেথড আছে যেনেকৈ মন কৰিলে হল আৰু ডাইৰেক্ট শৰ্টকাটটো কি হ'ব 20 স্কয়াৰ বাই 100 কেনেকৈ আহিছে আমি চাম এতিয়া মানে 400 বাই 100 তো 4% আৰু হঠাই কি হয় এটো ডিক্ৰিজে হয় সোয়া কনসেপ্টটো সোয়া এটা সংখ্যা আছিল সাপোজ মই 100 বুলি ধৰিছো প্ৰথমে মই একেবাৰে বেছিকত কৰিম 100 ধৰি ঠিক আছে 100 আছিল নাম্বাৰটো 20% কি বাঢ়ি গল মানে 120 হৈ গল এতিয়া 100 ৰ পৰা 20% বাঢ়ি ইমান হৈ গল বেসটো যদি 100 থাকে ইজি হয় 20% বঢ়ালে ডাইৰেক্ট 20 প্লাস কৰি দিলে হল 20 কমালে 80 হৈ যাব এনেকে যদি বেসটো 100 থাকে আমাৰ কাৰণে ইজি হয় কিন্তু বেস যদি 100 না থাকে আমি কৰিব লাগিব সোয়া এতিয়া বেসটো এটো হৈ গল ইনক্ৰিজ হোৱাৰ পাছত ইমান হৈ গল এতিয়া কি কৰিলে 20% কমাইছে এটা ইয়াৰ ওপৰত কামটো হ'ব এটো নহয় আৰু তো 120 ৰ পৰা 20% কমি গল তো এটো 100 হৈ না যায় আকৌ বহুতে কি কৰে ইয়াৰ পৰা 20 মাইনাস কৰি দিব এনেকে নহয় বেসটো সোয়া বেসটো 120 আছে তো প্ৰথমে ইয়াৰ তোমালোকে 20% টো উলিয়াই লোৱা তেতিয়া আমি গম পাম কিমান কমাইছে তেতিয়া মাইনাস কৰি দিম 120 ৰ কিমান উলিয়াম 20% 20 বাই 100 দুটা জিৰো কাটি গল 2 12 গুণ কিমান 24 মানে 24 কমাইছে তো ইয়াৰ পৰা 24 মাইনাস কৰা এনেকে ঠিক আছে তো এটো কিমান হ'ব 96 হৈ গল এতিয়া ইমান হৈ গল এটা নেট মানে ওভাৰঅল কিমান পার্সেন্ট কমিলে বা কিমান ইনক্রিজ হল বা কিমান কমিলে এটো সুধিছে 1 ৰ পৰা ইমান হৈ গল তো কিমান কমিলে সোয়া বেসটো 1 আছে ডাইৰেক্ট আহি যাব ন 4% কমি গল কমিছে সেইকাৰণে 4% ডিক্রিজ এটো হল 100 ধৰি কিনি আমি এনেকে কৰিব পাৰো এতিয়া সোয়া এটা সংখ্যাৰ ওপৰতে কামটো হৈ আছে দুটা পার্সেন্টে দিয়া আছে আৰু এটা সংখ্যাৰ ওপৰতে কি কামটো চলি আছে এবাৰ বঢ়াইছে এবাৰ কমাইছে যেতিয়া আমাক এনেকে নেটটো হুদে ন নেট চেঞ্জ কিমান ইনক্রিজ হল বা কিমান ডিক্রিজ হল ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিবা a + b + ab / 100 স্টার্টিংত মই কৈছিলো এই ফৰ্মুলাটো ঠিক আছে পুট কৰা ইনক্রিজ কলে প্লাস ডিক্রিজ কলে মাইনাস a মানে কি 20 হ'ব +20 আৰু b মানে কমিছে ন -20 প্লাস a মানে 20 আৰু b মানে কি -20 আৰু ডিভাইড বাই 100 দুটা জিৰো কাটি গল এটো 0 হৈ গল 2 দুগুণ কিমান 4 মানে -4 আহিছে মাইনাসটো কি বুজাইছে ডিক্রিজ বুজাইছে সেইকাৰণে 4% ডিক্রিজ এনেকে এটা এই ফৰ্মুলাটো ইউজ হৈছে সোয়া এটো মাইনাস হৈ কিন 0 হৈ যায় ন সেইকাৰণে আমি এটো লিখা নাছিলো মই ডাইৰেক্ট কি কৈছিলো
20ৰ স্কোৱাৰ কৰা কাৰণ চোৱা 20 পূৰণ 20 নহয় জানো এইটো 20ৰ স্কোৱাৰ আৰু ডিভাইড বাই এইটো 100 তো এইটো মই ডাইৰেক্ট কৈছিলোঁ তো তোমালোকে মনত থবা যেতিয়াও সেম ভেলু দিয়া থাকে এবাৰ ইনক্ৰিজ এবাৰ ডিক্ৰিজ সদায় যিটো ফাইনেল ৰিজাল্ট আহিব ন সদায় কমিব আৰু কিমান কমিব যিকোনো এটা স্কোৱাৰ কৰি 100 পৰা ডিভাইড কৰি দিয়া 4% কমি যাব এনেকৈ ঠিক আছে মনত থাকিব সেম ভেলু হ'লে মানে আৰু এটা ইনক্ৰিজ এটা ডিক্ৰিজ হ'ব লাগিব যদি ইনক্ৰিজ থাকে নহয় আকৌ তেতিয়া কৰিবা তোমালোকে ঠিক আছে At what percentage of simple interest does an amount of money double in 12 years? Simple interest question. ইয়াত চোৱা এমাউণ্টটো কি ডাবল হৈ গ'ল মানিটো কি ডাবল হৈ গ'ল মানে ষ্টাৰ্টিঙত ছাপ'জ 100 টকা আছিলে পাছত কি ডাবল মান 200 টকা হৈ গ'ল দুগুণ হৈ গ'ল ন এইটো কি প্ৰিন্সিপালটো মূলধনটো আৰু এইটো এমাউণ্টটো যিটো টকা আমি হুতে মূলে ঘূৰাই দিব লাগিব ছাপ'জ মই 100 টকা ধাৰত লৈছিলোঁ 200 টকা ঘূৰাই দিব লাগে তো এক্সট্ৰা কিমান দিছোঁ 100 টকা এই এক্সট্ৰাটো কি হয় এইটো ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্টটো ঠিক আছে তোমালোকে 1 আৰু 2 এনেকৈ ধৰিব পাৰা 1ৰ পৰা ডাবল হৈ কিন্তু 2 হৈ গ'ল এইটো প্ৰিন্সিপাল এইটো এমাউণ্ট একেই এনচাৰ আহিব যেনেকৈ মন কৰিলে হ'ল ঠিক আছে কিন্তু 100 ধৰিলে ইজি হয় এটা পুট কৰা ফৰ্মুলা কি আছিলে SI = PRT/100 SI কিমান আমাৰ হিচাপত 100 টকা প্ৰিন্সিপাল কিমান ধৰিছিলোঁ 100 ৰেট কিমান দিয়া আছে ৰেটটো আমি উলিয়াব লাগে আৰু টাইম দিছে 12 বছৰ ডিভাইড বাই 100 তো 100 কাটি গ'ল তো আৰৰ মান কিমান হ'ব R = 100 টো ওপৰত যাব আৰু আৰ লগত যে 12 লাগি আছে তলত আহিব এইটো আমাৰ এনসাৰ কটাকটি কৰা 4 25 গুণ 100 4 3 গুণ 12 3 পৰা 25 কেইবাৰ যাব 8 বাৰ যাব 3 8 গুণ 24 25 বলে 1 থাকিলে তো এইটো আমাৰ কাৰেক্ট এনসাৰ 8/1/3 The area of a rhombus is 240 cm square and one of the diagonal is 16 cm the length of the other diagonal so rhombus মানে কি all side সমান থাকে এনেকৈ গোটেইকেইটা সমান আৰু এইটো ডায়াগোনেল এনেকৈ আৰু এই ডায়াগোনেল দুটাই এইটো এইটোক বাইসেক্ট কৰে মানে এই ডায়াগোনেলটো ইয়াক দুটা সমান ভাগত ভাগ কৰিব এনেকৈ ইয়াক দুটা সমান ভাগত ভাগ কৰে আৰু এইটো কি 90 ডিগ্ৰী কোণ ফৰ্ম কৰে একেটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় তো ৰম্বাছত কেইটা ৰাইট এংগল ট্ৰায়াঙ্গল থাকে বুলি ক'লে 4টা 1 2 3 4 তো ইয়াতো ট্ৰিপলেট কনসেপ্টটো ইউজ হয় আকৌ মনত থবা এইবোৰ ঠিক আছে এতিয়া চোৱা ৰম্বাছৰ যিটো এৰিয়া ফৰ্মুলা কি আছিলে হাফ ইনটু d1 ইনটু d2 হয় মানে ডায়াগোনেল দুটা পূৰণ কৰি আধা কৰিব লাগে তেতিয়া কি এৰিয়াটো আহি যায় আমাক এৰিয়া দিয়া আছে 240 তো লেন্থ অফ আদাৰ ডায়াগোনেল মানে কি d2 ৰ মানটো উলিয়াব লাগে এটা আমাক দিয়া আছে হাফ ইনটু d1 মানে এটা ডায়াগোনেল কিমান 16 আমি d2 ৰ মানটো উলিয়াব লাগে কটাকটি কৰা 2 পৰা এইটো 8 বাৰ যাব আৰু সমান চিন আছে 8ৰ পৰা কাটি দিয়া 30 বাৰ যাব তো ইয়াত কি d2 থাকিলে আৰু এফালে 30 তো আদাৰ ডায়াগোনেলৰ মান কিমান 30 সেন্টিমিটাৰ ঠিক আছে By selling an electric jar at 1900 point পাছত 0 আছে তো লিখি লাভ নাই a man losses 5% মানে ইলেক্ট্ৰিক জাৰটো যেতিয়া ইমান টকা সেল কৰিছে তেতিয়া মানুহজনৰ কিমান লছ হৈ গ'ল 5% লছ হৈ গ'ল এতিয়া কিমান টকাত জাৰটো মানে সেল কৰিলে 5% কি গেইন মানে প্ৰফিট হ'ব প্ৰথমে লছ খালে ন এতিয়া এই জাৰটো কিমান টকা সেল কৰিলে তাৰ কি 5% প্ৰফিট হ'ব এইটো সুধিছে এতিয়া চোৱা প্ৰফিট লছ উলিয়াবৰ কাৰণে সদায় কি CP আৰু SP লাগে আমাক কিমান টকাত কিনিছিলে আৰু কিমান টকা সেল কৰিছে তেতিয়া আমি লাভ লোকসানটো ক'ব পাৰিম এনেকুৱা টাইপৰ কুৱেশ্যনত পাৰ্চেন্টেজ দিয়া থাকিলে তোমালোকে ন CP সদায় 100 বুলি ধৰি ল'বা ঠিক আছে 100 বা 100% একে কথা কষ্ট প্ৰাইসটোক বেছ কৰি কিনি আমি কুৱেশ্যনটো সলভ কৰিম তো মই ধৰি লৈছোঁ কিনা দামটো কিমান 100 টকা আছিলে এতিয়া প্ৰথমে চোৱা 5% লছ খালে সেল কৰোঁতে যদি 5% লছ হৈছে তাৰ মানে মানুহজনে কিমানো সেল কৰিব 95ত 100 টকাৰ বস্তুটো 95ত সেল কৰিলেতো 5 টকা লছ হ'ব ন বা 5% হয় নে নহয় ইয়াত 5% লছ মানে কিমানো সেল কৰিছে 95ত ইমানো সেল কৰিছে কিন্তু কুৱেশ্যনৰ মতে কিমানো সেল কৰিছে 1900ত হল এতিয়া কিমান টকা সেল কৰিলে 5% লাভ হ'ব সো 100 টকাৰ বস্তুটো মানে 5% লাভ কমাবৰ কাৰণে কিমানো সেল কৰিব লাগিব 105ত 100 টকাৰ বস্তুটো 105ত সেল কৰিলেতো 5% লাভ হ'ব ন তো এতিয়া আমি 105ত সেল কৰিব লাগিব ইয়াৰ মানটো আমি উলিয়াব লাগে এনেকৈ এটা কেনেকৈ উলিয়াম চোৱা 95ৰ মান এইটো কটাকটি কৰি লোৱা এইটো 19 পৰা গৈ আছে ন 19ৰ পৰা চোৱা এইটো 5 বাৰ যাব আৰু এইটো 19ৰ পৰা এইটো একবাৰ মানে এফাল দুটা জিৰ' হ'ল তো 5ৰ মানটো এইটো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা 20 তো 105ৰ মান কিমান 105 লগত 20টো পূৰণ কৰা 105 পূৰণ 20 কিমান হ'ব 210 আৰু এফালে 0 কিমান হ'ব 2100 এইটোৱে বা তোমালোকে 5ৰ পৰা ডাইৰেক্ট ইয়াতো আহিব পাৰা 5 লগত কি পূৰণ কৰিলে 105 আহিব 21 তো ইয়াতো 21 পূৰণ কৰা
100 পূৰণ 21 কিমান 21 এনেকৈ যেনেকৈ মই কৰিলে হ'ল মই 1ৰ মানটো উলিয়াই লৈছোঁ 1 টকাৰ দামটো কিমান মানে 95ৰ মান এইটো 19 পৰা কাটি দিলোঁ 19 5 গুণ ইমান 19ৰ পৰা একবাৰ যাব দুটা শূন্য আছে লগাই দিলোঁ তো 1ৰ মান 20 105ৰ মান এই দুটা পূৰণ কৰি এইটো যেনেকৈ মন কৰিলে হ'ল ঠিক আছে তো কি হ'ব এনসাৰ অপশ্যন নাম্বাৰ এ লাষ্ট কুৱেশ্যন 25 নাম্বাৰ কুৱেশ্যন এইটো এ মেন হেজ ইকুৱেল নাম্বাৰ অফ 5 rupee notes 10 rupee notes and 20 rupee notes which sum totals to 805.00 what is the total number of notes in his possession এটো কি কইন্সৰ কুৱেশ্যন ঠিক আছে কইন্স ৰিলেটেড হয় এজন মানুহৰ লগত ইকুৱেল নাম্বাৰ অফ নোট আছে মানে নোটৰ সংখ্যাটো ইয়াত ইকুৱেল কৈছে আৰু কেনেকুৱা টাইপৰ নোটছ আছে 5 rupeesৰ 10 rupeesৰ আৰু 20 rupees তো এইকেইটা কি ডিনমিনেশ্যন বুলি কওঁ মানে নোটৰ যিটো টাইপছ আমাক দিয়া আছে 5 rupees 10 rupees আৰু 20 rupees তিনিটা টাইপৰ কি আছে নোটছ আছে আৰু নাম্বাৰ কিমান সেম কৈছে তিনিটাৰ কি ইকুৱেল নাম্বাৰ কৈছে তাৰ মানে 1:1:1 হৈ যাব সেম ন তিনিটাত এটা টকাটো কেনেকৈ আহে এমাউণ্টটো কেনেকৈ আহে 5 rupeesৰ নোটছ কেইটা আছে এটা আছে তো টকা কিমান হ'ব 5 rupees 5 × 5 এনেকৈ পূৰণ কৰিলে হ'লে দুটা এইটো 10 হ'ব এইটো 20 হ'ব এটা মুঠ টকাটো কিমান হ'ব চোৱা এই গোটেই যোগ কৰা 20 10 আৰু 5 কিমান 35 আমাৰ হিচাপত টোটেল টকাটো কিমান 35 আহিলে কিন্তু কুৱেশ্যনৰ মতে টোটেল টকা কিমান 805 তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা কটাকুটি কৰা 35 পৰা কাটি লোৱা ঠিক আছে নহ'লে এটা কাম কৰা তোমালোকে যদি প্ৰব্লেম হয় ন কটাকুটি কৰিবলৈ তেন্তে 5 বা 7ৰ পৰা কাটি লোৱা 7ৰ পৰা চোৱা এইটো 5 বাৰ যাব 7 5 গুণ 35 7 গুণ 7 10 হৈ গ'ল 7 গুণ 7 35 হ'ব 7 5 গুণ 35 আকৌ 5ৰ পৰা এইটো 5 2 গুণ 10 এইটো কিমান 15 হৈ গ'ল 5 3 গুণ 15 মানে 1ৰ মান কি 23 আহিলে 1ৰ মান 23 ডাইৰেক্ট 35 পৰাও তোমালোকে কাটিব পাৰা হা মানে প্ৰব্লেম হ'লে এনেকৈ কাটিবা 35 পৰা চোৱা দুবাৰ যাব 35 2 গুণ 70 ন ইয়াত কিমান 105 থাকিলে তো 105টো কেইবাৰ যাব এতিয়া 3বাৰ যাব 3 5 গুণ 15 1 থাকিলে 3 3 গুণ 9 আৰু 1 10 তো 23 বাৰ এনেকৈ ঠিক আছে তো 1ৰ মান 23 আমাক কি সুধিছে টোটেল নাম্বাৰ অফ নোটছ নোটৰ টোটেল সংখ্যাটো 1 1 1 টোটেল কিমান হ'ব 3 নহ'ব জানো তো 3ৰ মান কিমান 69 এ বি চি ডি অপশ্যনত হ'ব ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ চোৱা এইটো ঠিক আছে ইমানখিনি আছিলে এনেকৈ মই আৰু মডেল পেপাৰ আনিম বাৰু ঠিক আছে তোমালোকে ভিডিঅ'বোৰ চাবা ভালকৈ প্ৰেক্টিছ কৰিবা আৰু লাইক শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত তাত জইন হৈ ল'বা কিবা ডাউট হ'লে তাত ক'বা ঠিক আছে আৰু PDF টো মই তাতে দি দিম থেংক ইউ